নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আজিও আছে বহুকেইটা খবৰ আপোনালোকৰ কাৰণে, শেষলৈকে চাব। খবৰ কেইটা চাই আপোনালোকৰ যদি অকণমান হলেও ভাল লাগে তেন্তে প্লিজ লাইক এটা কৰিবলৈ কিন্তু একেবাৰেই নাপাহৰিব। আগবাইছো আজি প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো ওলাইছে বিটকয়েনৰ ওপৰত। আপোনালোকে বাৰু বিটকয়েনৰ বিষয়ে জানে নে নাজানে? বিটকয়েনটো হৈছে এক প্ৰকাৰৰ কাৰেন্সি, মানে এক প্ৰকাৰৰ পইচা, যিটো কোৱা হয় বিটকয়েন। এইটো কোৱা হয় ক্ৰিপ্টো কাৰেন্সি। সাপোজ ধৰি লওক আমাৰ এটা 5 টকীয়া গোটা পইচা। বৰ্তমান সময়ত 5 টকীয়া গোটা পইচাটোৰ যিটো ভ্যালু, আজিৰ পৰা 10 বছৰৰ পাছত সেই 5 টকীয়া গোটা পইচাটোৰ ভ্যালু 5 টকাই থাকিব। আজিৰ পৰা 10 বছৰৰ পাছত 5 টকীয়া গোটা পইচাটোৰ ভ্যালু 5 টকাৰ ঠাইত 10 টকা হৈ নাযায়। সেই 5 টকাই থাকিব, হয়নে নহয়? যেনেকৈ নেকি পুৰণি যুগৰ 20 পইচাসমূহ সেই 20 পইচাই, বৰ্তমানেও তাৰ মূল্য 20 পইচাই। কিন্তু এই ক্ৰিপ্টো কাৰেন্সি যিবিলাক, ইয়াৰ প্ৰাইচবিলাক আপ ডাউন হৈ থাকে। কেতিয়াবা যদি ইয়াৰ প্ৰাইস হয় 100 টকা, কেতিয়াবা তাৰ প্ৰাইস হৈ যায় 200 টকা। যিমানেই মানুহে ক্ৰিপ্টো কাৰেন্সিত পইচা ইনভেস্ট কৰিব, সিমানেই এই পইচাবিলাকৰ দামবিলাক বাঢ়ি গৈ থাকিব। তো তাৰ ক্ৰিপ্টো কাৰেন্সিৰ এটা মানে পাৰ্ট হৈ গ'ল মানে বিটকয়েন, তাৰে ভিতৰত এটা হৈ গ'ল বিটকয়েন। বৰ্তমান সময়ত এটা বিটকয়েনৰ দাম বাৰু কিমান আপোনালোকে জানেনে? বৰ্তমান সময়ত এটা বিটকয়েনৰ বৰ্তমান সময়ত দাম হৈ গ'ল প্ৰায় $1,06,000। $1,06,000 মানে আমি ইণ্ডিয়ান কাৰেন্সিত যদি কনভাৰ্ট কৰিবলৈ যাওঁ তেনেহলে আমি 1 কোটি টকাতকৈও বেছি হ'ব। 1 কোটিতকৈ বেছি হ'ব আমি যদি ইণ্ডিয়ান কাৰেন্সিত কনভাৰ্ট কৰিবলৈ যাওঁ। সেইটো 1 কোটিতকৈও আই থিংক বেছি হ'ব, $1,00,000 টকা। তো এই বিটকয়েন প্ৰায় 2010 চন মানত আহিছিলে। 2010 চন মানত বিটকয়েন ওলাইছিলে। আৰু এই 2010 চন মানত বিটকয়েনৰ প্ৰাইস কিমান আছিলে আপোনালোকে শুনিলে আচৰিত হ'ব। এটা বিটকয়েনৰ দাম আছিলে মাত্ৰ 80-90 টকা মান। এটা বিটকয়েনৰ দাম, এইটো গুগলে কোৱা অনুসৰি 80-90 টকা আছিলে। এতিয়া সেই বিটকয়েনৰ দাম ভাবক আপোনালোকে প্ৰায় $1,06,000 টকা হৈ গ'ল বৰ্তমান সময়ত এটা বিটকয়েনৰ দাম। গতিকে কোনোবাই যদি 10-12টা বিটকয়েন কিনি ৰাখিছিলে 2010 চনত, তেন্তে সিটো আজি কোটিপতি ভাই। তো আপোনালোকেও বিটকয়েনত যদি পইচা ইনভেস্ট কৰিব বিচাৰে কৰিব পাৰে। বহুতো তেনেকুৱা ধৰণৰ ৱেবছাইট আছে যিবিলাকে বিটকয়েনত পইচা ইনভেস্ট কৰায়। তো আপোনালোকেও কৰিম বুলি ভাবিলে সেইটোত পইচা ইনভেস্ট কৰিব পাৰে। সম্পূৰ্ণ লিগেল হয়, ইলিগেল কিন্তু নহয়, সম্পূৰ্ণ লিগেল। আৰু এতিয়া যিটো প্ৰাইস আছে আগন্তুক 10 বছৰৰ পাছত সেই প্ৰাইসটো 10 গুণ বৃদ্ধি পাব। সেইটো 100% চিয়ৰ, বিটকয়েনৰ প্ৰাইস বৃদ্ধি পাব। গতিকে আপোনালোকে যদি ইনভেস্ট কৰিম বুলি ভাবি বিটকয়েনটো তেনেকৈ কৰিব পাৰে। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে দিল্লী মহানগৰীৰ পৰা। দিল্লী মহানগৰীত এতিয়া গ্ৰেড 3 লাগু কৰা হৈছে। দিল্লী মহানগৰীত এতিয়া বায়ু প্ৰদূষণ অতিমাত্ৰা বৃদ্ধি পাইছে, যিটো নেকি নিয়ন্ত্ৰণৰ বাহিৰত হৈ গৈছে। যাৰ বাবে নেকি এতিয়া দিল্লীত গ্ৰেড 3 লাগু কৰিব লগা হৈছে, মানে নিয়ম কানুন লাগু কৰিব লগা হৈছে। এতিয়া দিল্লীত যিবিলাক নেকি কল কাৰখানা আছে, যিবিলাক প্ৰাইভেট কল কাৰখানা আছে, সেইবিলাক বন্ধ কৰি ৰাখিছে। মানে এইবিলাক চলাব নোৱাৰিব দিল্লী মহানগৰীত। তাৰ লগে লগে এতিয়া দিল্লী মহানগৰীত ৰাস্তা ঘাইপথ বনোৱাও সম্পূৰ্ণৰূপে বন্ধ কৰি ৰাখিছে। কাৰণ ঘাইপথ ৰাস্তা এইবিলাক বনাওঁতে যথেষ্ট পৰিমাণৰ আপোনাৰ ধোঁৱা নিৰ্গৰিত হয়, বা কল কাৰখানাৰ পৰা যথেষ্ট পৰিমাণৰ ধোঁৱা নিৰ্গৰিত হয়। তো সেইবাবে কি কৰিছে, এতিয়া সেইবিলাক সম্পূৰ্ণৰূপে বন্ধ কৰিছে যাতে বায়ু প্ৰদূষণটো অকণমান কমক। যিহেতু বৰ্তমান সময়ত দিল্লী মহানগৰীৰ পৰা বায়ু প্ৰদূষণে ধুই পেলাইছে গোটেই দিল্লী মহানগৰীখনকে। পাইছে এতিয়া গছ-গছনি কাটি ঘৰ বনাইছিলে নহয়, এতিয়া মানুহে দিল্লীত থাকিবলৈ মন নকৰা হৈছে। দিল্লীৰ পৰিৱৰ্তে বেলেগলৈ এতিয়া মানুহে শিফ্ট হ'বলৈ লৈছে। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে ইলেক্ট্ৰিক ভেহিকেলৰ ওপৰত। বৰ্তমান সময়ত মানুহে লাহে লাহে এখন দুখন ইলেক্ট্ৰিক ভেহিকেল ক্ৰয় কৰিবলৈ লৈছে। কোনোবাই যদি স্কুটি কিনিছে, কোনোবাই আকৌ গাড়ী ক্ৰয় কৰিবলৈ লৈছে। আৰু ভাৰতৰ প্ৰায়বিলাক কোম্পানীয়ে এতিয়া ইলেক্ট্ৰিক ভেহিকেল মেনুফেকচাৰ কৰিবলৈ লৈছে। কিছু কোম্পানীয়েতো এতিয়া কেৱল ইলেক্ট্ৰিক ভেহিকেল মেনুফেকচাৰ কৰিব। যেনেকৈ নেকি জেগুৱাৰ কোম্পানীয়ে কেৱল এতিয়া ইলেক্ট্ৰিক ভেহিকেল বনাব, তেওঁলোকে পেট্ৰলৰ ভেহিকেল বনোৱা সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে।
এতিয়া ইলেক্ট্ৰিক ভেহিকেলৰ এটা মাইনাছ পইণ্ট কি বাৰু জানেনে আপুনি যদি আপোনাৰ বাইকখন বা আপোনাৰ স্কুটিখন বা আপোনাৰ ইলেক্ট্ৰিক গাড়ীখন লৈ যদি কৰবালৈ লং জাৰ্নি কৰিম বুলি ভাবে তেন্তে চাৰ্জিঙৰ বিৰাট প্ৰব্লেম আহে বিশেষকৈ আমাৰ ভাৰতবৰ্ষত কাৰণ আমাৰ ভাৰতবৰ্ষত চাৰ্জিং পইণ্ট নাই ঠায়ে ঠায়ে চাৰ্জিং পইণ্ট নাই যাৰ বাবে আপোনালোকৰ ইলেক্ট্ৰিক বাইকখন বা ইলেক্ট্ৰিক স্কুটাৰখন বা আপোনালোকে গাড়ীখন লৈ যাবলৈ কৰবাত সাহস নকৰে কিন্তু তাৰ বিপৰীতে যদি আমি পেট্ৰলৰ গাড়ীখন বা পেট্ৰলৰ স্কুটিখন বা পেট্ৰলৰ বাইকখন যদি লৈ কৰবালৈ যাওঁ বুলি ভাবো আমি গোটেই ভাৰত ভ্ৰমণ কৰি আহিব নোৱাৰো নে কাৰণ জাগায় জাগায় পেট্ৰল ডিপু আছে আমি য'তেই ইচ্ছা কৰো তাতেই পেট্ৰল ভৰাব পাৰো এতিয়া আমাৰ ভাৰত চৰকাৰে এটা সিদ্ধান্ত লৈছে যে 2030 চন পৰ্যন্ত আমাৰ ভাৰতৰ প্ৰত্যেকটো স্থানতে যেনেকৈ নেকি বৰ্তমান পেট্ৰল ডিপু আছে ঠিক তেনেকৈ চাৰ্জিং চেণ্টাৰ বহাব ইলেক্ট্ৰিক ভেহিকেল বিলাকৰ এটা তাৰ বাবে পইচাৰ প্ৰয়োজন হ'ব ভাৰত চৰকাৰে কৈছে তাৰ বাবে প্ৰায় 16,000 কোটি টকাৰ ইনভেষ্টমেন্টৰ প্ৰয়োজন আছে এতিয়া ডাঙৰ বিজনেছমেন বিলাকে ইনভেষ্ট কৰিব আৰু ইনভেষ্ট কৰিলে বিজনেছ ডেভেলপ হ'ব ভাৰত ডেভেলপ হ'ব এটা ডাঙৰ বিজনেছমেন বুলি ক'ব গ'লে আপোনাৰ আদানী আছে আম্বানী আছে এনেকুৱা বহুতো কোম্পানী আছে তো তেওঁলোকে ইনভেষ্ট কৰিব ইনভেষ্ট কৰি এতিয়া ভাৰতত আপোনাৰ ইলেক্ট্ৰিক হাব বনাব বা ইলেক্ট্ৰিক ভেহিকেল চাৰ্জ দিব পৰা চাৰ্জিং চেণ্টাৰ বহাব তো লাহে 2030 চন মান কমপ্লিট হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ পালে বৰ্তমান সময়ত আমাৰ ভাৰতবৰ্ষত বিভিন্ন কোম্পানীৰ মোবাইল সমূহ এতিয়া বনিবলৈ লৈছে আগতে কি হয় মোবাইল কোম্পানী সমূহে মোবাইল বিলাক চাইনাত বনায় আৰু ভাৰতত আনি বিক্ৰী কৰে বা বাহিৰা দেশত বনায় ভাৰতত আহি বিক্ৰী কৰে কাৰণ ভাৰতত আগতে মোবাইল বনাব পৰা ম্যানুফ্যাকচাৰিং প্লান্ট নাছিলে বা আমাৰ ভাৰতত তেনেকুৱা ধৰণৰ ইকোসিস্টেম নাছিলে আমাৰ ভাৰততে মোবাইল বনায় ভাৰততে বিক্ৰী কৰিবৰ কাৰণে কোম্পানী সমূহে এতিয়া তেওঁলোকে চাইনাত খুব কম দামত বনাব পাৰে আৰু কম দামত বনোৱা মালটো ইয়াতে আহি দামত চিপকাই দিয়ে কিন্তু ভাৰত চৰকাৰে এটা নিয়ম বনাই দিলে কি যে তোমালোকে যদি ভাৰতত বিজনেছ কৰিব বিচাৰা তেন্তে ভাৰতলৈ তোমালোকে বিজনেছ বিলাক শিফট কৰিব লাগিব তোমালোকৰ ফ্যাক্টৰী বিলাক ভাৰতলৈ শিফট কৰিব লাগিব আদাৰৱাইজ তোমালোকে ভাৰতত মোবাইল ফোন বিক্ৰীব নোৱাৰিবা মোবাইল ফোনেই নহয় ইলেক্ট্ৰিক বস্তুৱে তোমালোকে বিক্ৰী কৰিব নোৱাৰিবা এতিয়া কোম্পানী বিলাকে বুজি পাই গল যে আমি ভাৰতত শিফট হ'ব লাগিব এতিয়া সেই কাৰণে লাহে এটা কোম্পানী ভাৰতলৈ শিফট হৈ আছে চাইনাৰ পৰা এতিয়া ভাৰতত তেওঁলোকে ম্যানুফ্যাকচাৰিং প্লান্ট বহাইছে ভাৰতত তেওঁলোকে মোবাইলকে ধৰি বিভিন্ন বস্তু বিলাক বনাবলৈ লৈছে খবৰ লাইছে নৱেম্বৰ মাহত যোৱা নৱেম্বৰ মাহত আমাৰ ভাৰতে 90% গ্ৰোথ কৰিছে মোবাইল ম্যানুফ্যাকচাৰিংৰ ক্ষেত্ৰত 90% গ্ৰোথ কৰিছে বুলি জনাইছে আৰু আটাইতকৈ বেছি মোবাইল ম্যানুফ্যাকচাৰ হৈছে এপল কোম্পানীৰ এতিয়া যেতিয়াই নেকি ভাৰতত মোবাইল বনাবলৈ ল'ব বা ইলেক্ট্ৰনিক বস্তুবিলাক বনাবলৈ ল'ব তেতিয়া ভাৰতৰ ইকোনমি অটোমেটিক্যালি ডেভেলপ হ'ব কাৰণ যেতিয়া নেকি ভাৰতৰ পৰা বেলেগ দেশলৈ যিকোনো এটা বস্তু সাপ্লাই কৰিব তেতিয়া সেই কোম্পানীটোৰ পৰা আমাৰ ভাৰতে ট্যাক্স লাভ কৰিব সেই কোম্পানীটোৱে অত্যাধিক বস্তু ইয়াতে ম্যানুফ্যাকচাৰ কৰিব আমাৰ ভাৰতৰ জনসাধাৰণৰ ভাৰতৰ যিবিলাক নেকি শ্ৰমিক আছে তেওঁলোক নিয়োজিত হ'ব সেই কোম্পানী সমূহত তো সব ফালে মানে ডেভেলপ হ'ব তো সেই কাৰণে এটোটা মাথা লগালে যে তোমালোকে যদি বিজনেছ কৰিব বিচাৰা ভাৰতত তেনেহলে ভাৰততে বনাব লাগিব আৰু কোম্পানী বিলাকে ভাৰতক মানে ব্ল্যাক লিস্টেড কৰিব নোৱাৰে কি কাৰণে কাৰণ ভাৰতে যথেষ্ট পৰিমাণৰ ইলেক্ট্ৰনিক সামগ্ৰী কনজিউম কৰে গতিকে ভাৰতক ব্ল্যাক লিস্টেড কৰিব নোৱাৰে কোম্পানী সমূহে দৰকাৰ হলে চাইনাত নবনাই বস্তু ভাৰততে আহি বনাবহি আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে কৃষকসকলৰ বাবে কৃষকসকলৰ কাৰণে এটা ভাল খবৰ ওলাইছে কেন্দ্ৰ চৰকাৰ ফালৰ পৰা ঘোষণা কৰিছে কৃষকসকলক লোন প্ৰদান কৰিবৰ কাৰণে প্ৰায় 1000 কোটি টকা মুকলি কৰিছে বুলি জনাইছে কেন্দ্ৰ চৰকাৰ ফালৰ পৰা প্ৰায় 1000 কোটি টকা মুকলি কৰিছে কৃষকক ঋণ প্ৰদান কৰিবৰ কাৰণে তো আপোনালোকেও ঋণ ল'ব পাৰিব যদি আপুনি এজন কৃষক বিশেষকৈ WDR ৰ অধীনত যিসকলে ৰেজিষ্টাৰ্ড হৈ আছে যিসকল কৃষকে ৰেজিষ্টাৰ্ড হৈ আছে তো তেওঁলোকে তৎকালীনভাৱে ঋণ ল'ব পাৰিব কোনো ধৰণৰ গ্যাৰান্টি দিয়াৰ প্ৰয়োজন নাই আগতে কিবা নহয় কিবা গ্যাৰান্টি দিব লাগে বলে মাটিৰ কাগজে দিব লাগিলগিয়া হল ঘৰৰ কাগজ দিব লগিয়া হল কিবা নহয় কিবা এটা গ্যাৰান্টি আগতে দিব লাগে কৃষকসকলে নহলে তেওঁলোকক নিদিয়ে লোন বিলাক কিন্তু এতিয়া সেই গ্যাৰান্টিৰ প্ৰয়োজন নাই উইদাউট গ্যাৰান্টিত কৃষকসকলক এতিয়া ঋণ প্ৰদান কৰিব আৰু লো ৰেট অফ ইন্টাৰেষ্টত আগাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ফ্ৰান্সৰ পৰা ফ্ৰান্সৰ এখন চহৰত সিডুক নামৰ এক বিশেষ ঘূৰ্ণী বতাহ আহিছে আৰু সেই ঘূৰ্ণী বতাহৰ প্ৰতি ঘণ্টাৰ স্পীড আপোনালোকে শুনিলে আচৰিত হ'ব 226 কিলোমিটাৰ পাৰ আৱাৰ স্পীড 226 কিলোমিটাৰ পাৰ আৱাৰ স্পীডত সেই ঘূৰ্ণী বতাহ আহিছে
এতিয়া আপুনি যদি কেনেবাকৈ 100 স্পীডতো গৈ যদি কোনো এজন ব্যক্তিক যদি খুন্দা মাৰে আপোনালোকৰ বাইকখন দি বা গাড়ীখন দি তো মানুহটো থিতাতে নিহত হয় তো তেনেকুৱা দুগুণ স্পীডত আহিছে এই চিডুক নামৰ ঘূৰণি বতাহবিধ আৰু যাৰ ফলত নেকি এতিয়া প্ৰায় 1000তকৈও অধিক মানুহ নিহত হোৱাৰ আশংকা আছে বুলি জনাইছে যথেষ্ট পৰিমাণৰ ক্ষয় ক্ষতি হৈছে ফ্ৰান্সৰ আৰু এই কথা উল্লেখ কৰিছে ফ্ৰান্সে কৈছে যে এই ঘূৰণি বতাহে মানৱ জাতিক ধ্বংস কৰিব পাৰে বুলি জনাইছে ভাগ্য ভাল আমাৰ ফালে নাহিলে সেইফালেই থাকিলে নহলে আমাৰ কি অৱস্থা হ'লহেঁতেন ভাবক ঘৰ দুৱাৰ একো নাবাছে ঘৰ দুৱাৰ গাড়ী মটৰ গছ গছনি সব ভাঙি তহিলং কৰিব 226 কিলোমিটাৰ পাৰ আৱাৰ স্পীডত আহিছে এই চিডুক বতাহ আমাৰ ভাৰতত বাৰু কোনো ধৰণৰ ইফেক্ট নপৰে চিন্তা কৰিব নালাগে আপোনালোকে কিন্তু ভাবক ভাৰতত যদি আহিলেহেঁতেন কি হ'লহেঁতেন আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি সলনি হ'ল তো খবৰ কেতিয়া চাই আপোনালোকৰ কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব আৰু যদি ভাল লাগিছে লাইক এটা কৰি থৈ যাব তো শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি সলনি হ'ল শ্ৰীলংকাৰ নতুন ৰাষ্ট্ৰপতি হোৱাৰ পাছতেই শ্ৰীলংকাৰ নতুন ৰাষ্ট্ৰপতিয়ে ভাৰত ভ্ৰমণ কৰিবৰ কাৰণে আহিছিলে ভাৰত ভ্ৰমণ কৰিলে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক লগ কৰিলে বিদেশ মন্ত্ৰীক লগ কৰিলে আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াক নিমন্ত্ৰণ জনালে শ্ৰীলংকা ভ্ৰমণ কৰিবৰ কাৰণে আৰু শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিয়ে কৈছে যে কোনো কাৰণতে শ্ৰীলংকাক কোনো আন দেশে ইউজ কৰিবলৈ নিদিয়ে ভাৰতক বিনাশ কৰিবৰ কাৰণে মাজতে আমি খবৰ শুনা পাইছিলো শ্ৰীলংকাৰ কেইটামান দ্বীপ আছে যি কেইটা দ্বীপ নেকি চাইনাই কব্জা কৰিব আৰু কব্জা কৰি আমাৰ ভাৰতৰ ওপৰত নজৰ ৰাখিব বুলি আমি খবৰ শুনা পাইছিলো কিন্তু আমাৰ ভাৰতে শ্ৰীলংকাক সহায় কৰিলে আৰু তাৰ পাছত শ্ৰীলংকাই সেই ডাঙৰ এটা ক্ষণৰ পৰা বাচি গ'ল এটা ডাঙৰ মহামাৰীৰ পৰা তেওঁলোকে বাচি গ'ল আনকি সেই দ্বীপ কেইটাও বাচি গ'ল যাৰ ফলত নেকি এতিয়া শ্ৰীলংকা বহুত হেপি শ্ৰীলংকাই আমাৰ ভাৰতক লৈ বহুত হেপি আৰু কৈছে কেতিয়াও কোনো কাৰণত শ্ৰীলংকাই ভাৰত ধ্বংসী বা ভাৰত বিৰোধী কাম নকৰে বুলি জনাইছে মানে আল্টিমেটলি ক'বলৈ গ'লে শ্ৰীলংকা আৰু ভাৰতৰ সম্পৰ্ক এতিয়া বহুত ভাল কাৰণ শ্ৰীলংকাত যি মহামাৰী হৈ গৈছিলে সেই মহামাৰীৰ সময়ত মেডিচিনৰ পৰা ধৰি খাদ্যবস্তুৰ পৰা ধৰি যথেষ্ট পৰিমাণৰ সহায় কৰিছে আৰ্থিকভাৱে আমাৰ ভাৰত চৰকাৰে শ্ৰীলংকাক গতিকে সেই সূত্ৰে আমাৰ ভাৰত আৰু শ্ৰীলংকাৰ সম্পৰ্ক যথেষ্ট পৰিমাণৰ এতিয়া ভাল আগাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ সকলোৰে কাৰণে এটা ভাল খবৰ ধনী দুখীয়া মধ্যবিত্ত সকলোৰে কাৰণে এটা ভাল খবৰ ওলাইছে এই মাহৰ 24 তাৰিখৰ দিনাখন ই জাগৃতি নামেৰে এটা এপ্লিকেশন মুকলি কৰিব কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা তো আপোনালোকে যদি বিভিন্ন সময়ত বিভিন্ন স্থানত যদি প্ৰতাৰণাৰ সন্মুখীন হয় যিকোনো বস্তু ক্ৰয় কৰিবলৈ যাওঁতে কোনো এখন শ্বপিং মলত কিবা বস্তু এটা ক্ৰয় কৰিবলৈ গৈছে তাত আপোনালোকে প্ৰতাৰিত হৈছে অনলাইন কিবা এটা শ্বপিং কৰিলে তাত আপোনালোকে প্ৰতাৰিত হৈছে বা আপোনালোকে ওচৰৰ কোনোবা এখন দোকানত কিবা বস্তু ক্ৰয় কৰিবলৈ গৈছে তাত আপোনালোকে প্ৰতাৰিত হৈছে তেন্তে আপোনালোকে এই ই জাগৃতি এপ্লিকেশনটোত এতিয়াৰে পৰা কমপ্লেইন্ট কৰিব পাৰিব বুলি জনাইছে আপোনালোকে কোৰ্টলৈ যোৱাৰ দৰকাৰ নাই আপোনালোকে কোৰ্টলৈ নোযোৱাকৈ কেছ মুকদ্দমা আপোনালোকে নেখেলাকৈ কোনো এজন দোকানী বা কোনো এটা ব্যৱসায় প্ৰতিষ্ঠান বা কোনো এটা কোম্পানীৰ ওপৰত ডাইৰেক্টলি আপোনালোকে কমপ্লেইন কৰিব পাৰিব ইয়াৰ ফলত মানে এইটোৱে সুবিধা হ'ব এতিয়া কোম্পানী সমূহে যিবিলাক নেকি তেওঁলোকৰ মিস্টেক আছে সেইবিলাক শুধৰণি কৰিব তেওঁলোকৰ সাৰ্ভিস বিলাক অকনমান ভাল কৰিব কিছুমান এনেকুৱা ধৰণৰ দোকানী আছে যিবিলাকে বিহেভ খুব বেয়া কৰে তেওঁলোকে বস্তুৰ অত্যাধিক দাম লয় তো সেই বস্তুবিলাক নাইকিয়া হ'ব ঠিক তেনেকৈ অনলাইন শ্বপিংৰ কথা যদি আমি কওঁ কেতিয়াবা যদি আমি মোবাইল অৰ্ডাৰ দিও আহি যায় বুলে সাবুন তো তেনে ক্ষেত্ৰত কি হৈ যায় বহু সময়ত মানুহে ৰিটাৰ্ণ নাপায় বস্তুবিলাক তো এইবিলাক নাইকিয়া হ'ব এতিয়া মই বাৰু বহুত অৰ্ডাৰ কৰি থাকো এতিয়ালৈকে মোৰ লগত এনেকুৱা হোৱা নাই কিন্তু বহুতৰ লগত এনেকুৱা হৈছে বহু ভিডিও চাম এইবিলাক সঁচানে মিছা নাজানো কিন্তু যি কি নহওক সেইবিলাকৰ ওপৰত কমপ্লেইন কৰিব পাৰিব তো যিবিলাকৰ নেকি তৎকালীনভাৱে আপোনালোকৰ সেই গোচৰ হ'ব বা অভিযোগসমূহ সাৰ্ভে কৰা হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে Amazon আৰু Flipkartৰ ওপৰত Amazon আৰু Flipkartত প্ৰায় সময়ত বহু লোকে বিভিন্ন ধৰণৰ কমপ্লেইন কৰে কোনোবাই কয় যে অৰ্ডাৰ কৰিছিলে মোবাইল কলৈ আপোনালোকক আহি গল বুলে হিলগুটি বুলে আহি গল সাবুনৰ বাক্সা কোনোবাই অৰ্ডাৰ কৰিছিলে এটা বুলে আপোনাৰ কাপোৰ তেওঁলোকে দেখিছিলে বেলেগ আহি গল বেলেগ তেনেকুৱা ধেৰ সমস্যাৰ সন্মুখীন হয় Amazon আৰু Flipkartৰ পৰা বিভিন্ন মানুহে Amazon আৰু Flipkartৰ ওপৰত বিভিন্ন গোচৰ তৰিত হৈছে কিন্তু সেই গোচৰবিলাক পেন্ডিং হৈ থাকি আছে তেনেকৈ ৰখি আছে কিন্তু সুপ্ৰিম কোৰ্টে এতিয়া নিৰ্দেশনা দিছে সম্পূৰ্ণ গোচৰসমূহ তেলেংগানা হাই কোৰ্টলৈ
ট্ৰান্সফাৰ কৰিবৰ কাৰণে যিমানখিনি নেকি এমেজন আৰু ফ্লিপকাৰ্টৰ গোচৰ আছে গোটেই গোচৰবিলাক তেলেংগানা হাইকোৰ্টলৈ ট্ৰান্সফাৰ কৰিবৰ কাৰণে নিৰ্দেশনা দিছে সুপ্ৰিম কোৰ্টে এতিয়া তেলেংগানা হাইকোৰ্টে এমেজন আৰু ফ্লিপকাৰ্টৰ গোটেই গোচৰবিলাক পৰ্যবেক্ষণ কৰিব তো এমেজন ফ্লিপকাৰ্টৰ এতিয়া মানে ভালকৈ ল'ব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে মূল্য বৃদ্ধিৰ ওপৰত তো এই ডিচেম্বৰ মাহত হেনো ক্ষুদ্ৰা মুদ্ৰাস্ফীতিৰ হাৰ 1.85%লৈ নামি আহিলে বুলি জনাইছে খুচুৰা মুদ্ৰাস্ফীতি 1.85%লৈ কমি আহে বুলি জনাইছে আৰু ইয়াৰ আগৰ মাহত মুদ্ৰাস্ফীতিৰ দৰ আছিলে 2.36 ক্ষুদ্ৰা মুদ্ৰাস্ফীতিৰ দৰ আছিলে 2.36 এতিয়া বহুতো মানে শাক চব্জি ওলাইছে যাৰ কাৰণে বজাৰত বস্তুবিলাকৰ দাম কমিছে বহুতো বস্তু এভেইলেবল হৈছে যাৰ কাৰণে বস্তুৰ দামবিলাক সৰু সৰু ইটো হিটো দাম কমিছে যাৰ কাৰণে নেকি ক্ষুদ্ৰা মুদ্ৰাস্ফীতিৰ দৰটো কমিছে এতিয়া শাক পাচলিৰ দামটোতো সিজনেল বস্তু সেইবিলাক দাম কমিবই আমাক দাম কমা লাগে কোনবিলাক এলপিজি গেছ আপোনাৰ মিঠাতেল যেনে ধৰি লওক আপোনাৰ পেট্ৰল এইবিলাকত আমাক দাম কম লাগে বাকি ঘৰুৱা শাক পাচলি সেইবিলাকতো ঘৰতো কৰে বহু লোকে সেইকাৰণে দামবিলাক কমিছে বিক্ৰী নোহোৱা হৈছে অত্যাধিক ফসল কৰিছে যাৰ কাৰণে দামটো কমিছে কিন্তু আমাক দাম কম লাগে দালি এইবিলাক কিবা কিবি এইবিলাকত আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ডিজিটেল স্কেমৰ ওপৰত ডিজিটেল এৰেষ্ট স্কেমৰ ওপৰত ওলাইছে ইয়াৰ পাছৰটো খবৰ আজিকালি বৰ সাংঘাতিক স্কেমবিলাক ওলাইছে আকৌ ডিজিটেল এৰেষ্ট স্কেম বোলে বাপৰে বা মানে এই স্কেমটো এনেকুৱা ধৰণৰ হয় কোনো এজন ব্যক্তি আপোনালৈ ফোন কৰিব আৰু আপোনাক ক'ব যে মই CIDৰ পৰা কৈছোঁ বা CBIৰ পৰা কৈছোঁ বা আসাম পুলিচৰ পৰা কৈছোঁ বা দিল্লী পুলিচৰ পৰা কৈছোঁ মানে ক'ব আৰু তেওঁলোকে মানে পুলিচৰ পৰা কৈছোঁ বুলি তেওঁলোকে ক'ব যিটোৰ নেকি নাম শুনিলে আমাৰ ভয় লাগে ঘপকেনে যদি আপোনালৈ ফোন কৰি কয় যে মই আসামৰ DGP GP সিং ডাঙৰীয়াই কৈছোঁ বুলি যদি আপোনাক মানে ফোন কৰে আপোনাৰটো মানে থটমট লাগি যাব না আপুনি ভয় খাই যাব যে মোৰ ওপৰত আকৌ কি হ'ল কিয় মোলে পুলিচে ফোন কৰিলে তো তেনেকুৱা ধৰণৰ কথা তো তেওঁলোকে মানে কি হয় মানুহৰ সেই সৰলতাৰ সুযোগটো লয় তেওঁলোকে আপোনালৈ ফোন কৰিব বোলে CBIৰ পৰা কৈছোঁ বা CIDৰ পৰা কৈছোঁ বা আসাম পুলিচৰ পৰা কৈছোঁ তো ক'ব যে আপোনাৰ ল'ৰাটো বা আপোনাৰ ছোৱালীজনী বা আপোনাৰ নামত বোলে কোনোবাই পাৰ্চেল এটা পঠাইছিলে সেই পাৰ্চেলটোত বোলে ড্ৰাগছ ওলাইছে তো আপোনাৰ নামত গোচৰ ৰুজু কৰা হৈছে যদি আপুনি এই কেছটো ইয়াতে ৰাফা দফা কৰিব বিচাৰে বোলে 1 কোটি টকা দিয়ক 2 কোটি টকা দিয়ক বা 10 লাখ 20 লাখ এনেকুৱা দিয়ক বোলে এনেকুৱা মানে তেওঁলোকে কি কৰে মানুহক ব্লেকমেইলিং কৰে আৰু মানুহে ভয়তে দি দিয়ে সেইটোৱে হৈ গ'ল ডিজিটেল এৰেষ্ট এটা কেন্দ্ৰ চৰকাৰ ফালৰ পৰা কৈছে যে এই বছৰত মানে এই ডিসেম্বৰ মাহলৈকে জানুৱাৰীৰ পৰা এই ডিসেম্বৰ মাহলৈকে আমাৰ ভাৰতে প্ৰায় 120.3 কোটি টকা হেৰুৱাইছে ডিজিটেল এৰেষ্টৰ নামত ডিজিটেল এৰেষ্টৰ নামত প্ৰায় 120.3 কোটি টকা মানে সেই স্কেমাৰবিলাকক দি দিছে ভয়তে গতিকে ভাবক স্কেমাৰবিলাকে কিমান টকাৰ মানে কেলেংকাৰী কৰি আছে এই ভাৰতবৰ্ষত আপোনাৰ ঘৰত বাৰু বৰ্তমান ইলেক্ট্ৰিক ভেহিকেল বা টু হুইলাৰ আছে নে নাই কমেন্ট এটা কৰি জনাবচোন মোৰ মতেতো প্ৰায় 70% মানুহৰ ঘৰতে চাগে টু হুইলাৰ আছে আৰু আমাৰ নিচিনা মানুহৰ প্ৰথম গাড়ীখনেই হৈ গ'ল টু হুইলাৰ আমি হয়তো বাইক এখন কোনোবাই লৈছে কোনোবাই হয়তো স্কুটি এখন লৈছে মুঠৰ ওপৰত টু হুইলাৰখনেই হৈ গ'ল আমাৰ প্ৰথম গাড়ী আমাৰ ঘৰবিলাকত আপোনালোকৰ ঘৰতো হয়তো চাগে নিশ্চয় ঠিক তেনেকুৱা ধৰণৰে এতিয়া এটা খবৰ ওলাইছে আমাৰ ভাৰতৰ ওপৰত আমাৰ ভাৰতে আটাইতকৈ বেছি টু হুইলাৰ ব্যৱহাৰ কৰে বুলি জনাইছে গোটেই বিশ্বৰ ভিতৰতেই আমাৰ ভাৰতবৰ্ষৰ নাগৰিকে আটাইতকৈ বেছি টু হুইলাৰ ব্যৱহাৰ কৰে কাৰণ আমাৰ ভাৰতবৰ্ষত মধ্যবিত্ত বা দুখীয়া মানুহৰ সংখ্যাটো বেছি এতিয়া দুখীয়া মানুহৰ বা মধ্যবিত্ত মানুহৰ পটকেনে আৰু গাড়ী এখন ল'ম বুলি ক'লে নোৱাৰে তো তেওঁলোকে টু হুইলাৰ এখনকে লয় তো আমাৰ ভাৰতত সেই কাৰণে টু হুইলাৰ ব্যৱহাৰ যথেষ্ট পৰিমাণৰ বেছি বুলি জনাইছে ভাৰতীয় এটা বিশ্বৰ এটা ৰিপৰ্টত আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ভোডাফোনৰ ওপৰত তো ভোডাফোনে বৰ্তমান সময়ত ভাৰতবৰ্ষৰ প্ৰত্যেকখন ষ্টেটতে 5G ইন্টাৰনেট প্ৰভাইড কৰিবলৈ সক্ষম হোৱা নাই চালা জিঅ' গৈ পালেগে ক'ত 6G দিয়াৰ কথা ভাবি আছে এতিয়াও ভোডাফোনে 5G দিবই পৰা নাই গোটেই ভাৰতবৰ্ষত BSNLৰ কথাটো নানুৱে ইয়াত BSNLৰ কথাটো নকওঁৱে তো ভোডাফোন আইডিয়া বা এয়াৰটেল বা জিঅ' এইকেইটা হৈছে প্ৰাইভেট কোম্পানী গতিকে প্ৰাইভেট কেইটাৰ কথা কি কওঁচোন বাৰু তো ভোডাফোনে এতিয়ালৈকে 5G গোটেই ভাৰতবৰ্ষত দি আদায় কৰিব পৰা নাই খবৰ ওলাইছে নতুনকৈ প্ৰায় 17খন ষ্টেটত নতুনকৈ ভোডাফোনে 5G ইন্টাৰনেট দিবলৈ সক্ষম হৈছে বুলি জনাইছে আমাৰ অসমত আছে নাই জানো অসমত নাই নেকি চাগে 5G 4G চাগে এতিয়াও চলি আছে তো
তো এনেকৈ হ'লে আৰু কোম্পানীয়ে ক'ত গ্ৰোথ কৰিব জিঅ'য়ে কেতিয়াই 5G দি দিলে আৰু ভোডাফোনে এতিয়া কমপ্লিট কৰিবই পৰা নাই আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে এক দেশ এক নিৰ্বাচন বিধেয়কখনৰ ওপৰত মই আপোনালোকক যোৱাকালি খবৰটো জনাইছিলোঁ যে আমাৰ ভাৰত চৰকাৰে এটা সিদ্ধান্ত কৰি আছে যে আমাৰ ভাৰতত এক দেশ এক নিৰ্বাচন এখন নামেৰে এখন বিধেয়ক প্ৰৱৰ্তন কৰিবৰ কাৰণে আৰু এই বিধেয়কখন লোকসভাত উত্থাপিত কৰাৰ কথা আছিল যোৱাকালি কিন্তু নকৰিলে তাৰ পাছত আপোনাৰ 16 তাৰিখৰ দিনাখন উত্থাপিত কৰাৰ কথা আছিল কিন্তু নকৰিলে 17 তাৰিখৰ দিনাখন উত্থাপিত কৰিছিলে আৰু খবৰ ওলাইছে প্ৰায় 220 জনে এই বিধেয়কখনৰ সাপেক্ষে ভোট দিছে আৰু প্ৰায় 149 জনে এই বিধেয়কখনৰ বিপক্ষে ভোটদান কৰিছে আৰু সবচে ইন্টাৰেষ্টিং কথাটো হৈ গ'ল আমাৰ ভাৰতবৰ্ষৰ লোকসভাৰ সদনত প্ৰথমবাৰৰ কাৰণে ইলেক্ট্ৰনিক মাধ্যমত ভোটিং হ'ল আগতে মানে কিবা এটা ক'বলৈ হ'লে বোলে কোনে কোনে সাপোৰ্ট কৰা হাত ডাঙা বা তেনেকুৱা ধৰণৰ সিস্টেম হয় বোলে মই সাপোৰ্ট কৰোঁ মই সাপোৰ্ট নকৰোঁ তেনেকুৱা ধৰণৰ হয় কিন্তু আজিকালি হৈ গ'ল আপোনাৰ কি ইলেক্ট্ৰনিক মাধ্যম আপুনি সাপোৰ্ট কৰে নে নকৰে সেইটো আপুনি দেখুৱাই দিয়াৰ প্ৰয়োজনীয়তা নাই আপুনি সাপোৰ্ট যদি কৰে তেনেহলে সুইচ টিপি দিলে মনে মনে সাপোৰ্ট যদি নকৰে ইটো সুইচ টিপি দিলে মনে মনে মানে আজিকালি সেই সিস্টেমটো তো সেই ইলেক্ট্ৰনিক মাধ্যমত প্ৰথমবাৰৰ কাৰণে আমাৰ ভাৰতৰ সদনত ভোট দিয়াৰ সিস্টেম কৰিছে বাংলাদেশত হিন্দুসকলৰ ওপৰত চলিছে অত্যাচাৰ কিন্তু ভাৰতৰ প্ৰধানমন্ত্ৰী এতিয়াও নিমাত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে এতিয়াও এই সন্দৰ্ভত একো মন্তব্য কৰা নাই যেহেতু বৰ্তমান সময়ত আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে হিন্দুক লৈ বিৰাটেই তেখেত এজন সেনসিটিভ ব্যক্তি বা প্ৰত্যেকজন বিজেপি কৰ্মীয়ে হিন্দুক লৈ বিৰাটেই সেনসিটিভ কিন্তু আমি দেখা পাইছো যে বাংলাদেশত অবিৰতভাৱে কিছু দিনৰ পৰা হিন্দুসকলৰ ওপৰত অত্যাচাৰ চলি আহিছে কাৰণ বাংলাদেশত হিন্দুবিলাক হৈ গ'ল মাইনৰিটি গতিকে বাংলাদেশত হিন্দুৰ ওপৰত অত্যাচাৰ চলি আহিছে বহুতো হিন্দু পূজাৰীক গ্ৰেফতাৰ কৰিছে বহুতো হিন্দু মন্দিৰ ভাঙি পেলাইছে জুই জ্বলাই দিছে তেনেকুৱা ধৰণৰ বৰ্তমান খবৰ ওলাই পৰিছে বাংলাদেশৰ পৰা এতিয়া কিমান দূৰ সত্য কিমান দূৰ অসত্য আমি নিউজত দেখা পোৱা মতেহে আৰু যেটো পাইছো সেইটোৱে বাৰু যি কি নহওক যোৱাকালি সদনৰ বাহিৰত বিৰোধী পাৰ্টিয়ে ইয়াক লৈ প্ৰতিবাদ সাব্যস্ত কৰে বিৰোধী পাৰ্টিয়ে কৈছে যে চৰকাৰে এটা কঠোৰ সিদ্ধান্ত ল'ব লাগে বাংলাদেশত থকা যিসকল হিন্দুৰ ওপৰত অত্যাচাৰ চলাই আছে তো তেওঁলোকৰ ওপৰত কিবা এটা ভাল ব্যৱস্থা হাতত ল'ব লাগে বুলি যোৱাকালি প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে এটা কেনেবাকে যদি আকৌ অসম ভাৰত চৰকাৰে সিদ্ধান্ত লৈ বোলে বাংলাদেশী কুপাক গুট্টে কবাকে লৈ বাংলাদেশত থকা হিন্দু কুপাক তেতিয়াহে ঘটনাটো আকৌ পাল্টা খাই যাব তেতিয়া আকৌ বেলেগকে প্ৰতিবাদ মানে চলি যাব গোটেই ভাৰততে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালি ইয়াৰ পাছৰ খবৰটো ওলাইছে এপিএসসি কেলেংকাৰীৰ ওপৰত তো আমাৰ অসমত এপিএসসি কেলেংকাৰীৰ বিষয়টো কিছু দিনৰে পৰা উত্থাপিত হৈ আহিছে তো আপোনালোকেতো নিশ্চয় জানে এতিয়া যোৱাকালি ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াদেৱে কৈছে যে এপিএসসিৰ কেলেংকাৰীত উত্তৰপুতভাৱে জড়িত আছে বোলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ মানে তেখেত যেতিয়া সেই কংগ্ৰেছৰ দিনতে আছিল তেখেতে তেতিয়াই হেনো জড়িত আছিল এপিএসসি কেলেংকাৰীত এতিয়া তেখেতে কোৱা অনুসৰি এপিএসসি কেলেংকাৰীত জড়িত হিমন্ত বিশ্ব শৰ্মা প্ৰাণৰ ভয়ত হিমন্ত বিশ্ব শৰ্মাৰ নাম লোৱা নাই ৰাকেশ পালে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অখিল গগৈ আনিলে এটা ডাঙৰ অভিযোগ এতিয়া এই কথা আৰু স্বয়ং মুখ্যমন্ত্ৰী ডাঙৰীয়াই জানিব আৰু অখিল গগৈ ডাঙৰীয়াই জানিব যে কিমান সঁচা কিমান মিছা তো তেখেতে অভিযোগ আনিছে তো সেই অভিযোগৰ ভিত্তিত মই আপোনালোকক জনাইছো বাকিবিলাক ইয়াতে মই মোৰ একো নিজা মন্তব্য নিদিও নহলে মই গৈ পিনি জেলত সোমাবগে লাগিব যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে অসমৰ যিসকল নেকি বানাক্ৰান্ত আছিল যিসকলে নেকি বানপানীত ক্ষতিগ্ৰস্ত হৈছিল যিসকল লোক তো তেওঁলোকক চেক বিতৰণ কৰে কিন্তু সবচে ডাঙৰ কথাটো হৈ গ'ল যে যিসকল লোক নেকি অৰিজিনেলি বানত আক্ৰান্ত হৈছিল তেওঁলোকে চেক নাপালে তেওঁলোকে ক্ষতিপূৰণ নাপালে তো বেলেগ কথা বাদেই দিয়ক মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মিটিংতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখন মিটিংত নেকি চেক বিতৰণ কৰিছিল যিখন মিটিংত নেকি তেখেতে ভাষণ দি আছিল সেই মিটিংখনতে একাংশ লোকে মানে চিঞৰ বাখৰ কৰিছে যে ন্যায় লাগে কাৰণ যিসকল লোকে পাব লাগিছিল চেক সেই সকলে পোৱা নাই তো টকাখিনি একচুয়ালি দিলে কাৰ পকেটলৈ গ'ল বানাকান্তৰ সাহায্য হেতুক লৈতে ডাঙৰ প্ৰশ্ন কৰিছে আৰু তাৰ পাছতেই ৰাইজৰ দল তথা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ইয়াক লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে অসমৰ বিভিন্ন স্থানত যে প্ৰকৃত যিসকল নেকি বানাকান্ত আছিল তেওঁলোকে চেক নাপালে কিন্তু বেলেগে চেক পালে এটা সেই বেলেগ মানুহবিলাক কোনে চেক পালে
সেইটোক লৈ এতিয়া প্ৰতিবাদ সাব্যস্ত কৰা দেখা পোৱা গৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে মাৰ্ঘেৰিটা সমষ্টিৰ পৰা যোৱাকালি ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ ডাঙৰীয়া দেৱ মাৰ্ঘেৰিটাত উপস্থিত আছিল আৰু মাৰ্ঘেৰিটাত উপস্থিত হৈ তেখেতে ৰাইজৰ দলত বহু লোকক জয়েন কৰোৱায় মানে নতুনকৈ বহুতো লোকে ৰাইজৰ দলত জয়েন্ট হয় আৰু মানুহ দেখি আচৰিত হৈছোঁ এতিয়া মানুহবিলাকে প্ৰকৃততে ৰাইজৰ দলক ভাল পাই গৈছে নে কেৱল অখিল গগৈক চাবলৈ গৈছে নাজানো কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মিটিঙতো ইমান মানুহ নহয় যিমান মানুহ হৈছে ৰাইজৰ দলৰ মিটিঙত এতিয়া আমি বহুত সময়ত জানো যে যেতিয়া নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কৰবাত মিটিং হয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহে তেতিয়া কি হয় টাৰ্গেট দি দিয়ে যে ইমানটো মানুহ আনিব লাগিব সিমানটো মানুহ আনিব লাগিব গাড়ী দি দিয়ে তেওঁলোকক খৰচা দি দিয়ে তাৰ পাছত মানুহবিলাকক জোৰ জবৰদস্তি নিয়াৰ নিচিনাকৈ নিয়ে কিন্তু ৰাইজৰ দলৰ ওচৰত সেই সিমানটো টকা নাই তেওঁলোকে টকা খৰচা কৰি গাড়ী ভাড়া দি যে মানুহ মাতি আনি পিনি তেওঁলোকৰ মিটিঙত মানুহ দেখুৱাব তো মোৰ বিশ্বাস মানুহবিলাকে চাগে নিজেই গৈছে আৰু প্ৰকৃততে যদি নিজেই গৈছে যদি তেওঁলোকে ভোট দিয়ে সেইটো হিচাপত তেতিয়া কিন্তু এইবাৰ ৰাইজৰ দলক ৰক্ষা কৰাত মানে ৰখাবলৈ পটকে কোনো নোৱাৰিব ৰাইজৰ দলক এইবাৰ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে হায়াৰ ছেকেণ্ডাৰী যিসকলে পাছ কৰে তেওঁলোকক এখনকৈ স্কুটি প্ৰদান কৰে ল'ৰাবিলাকে 70% পালে আৰু ছোৱালীবিলাকে 60% পালে এখনকৈ স্কুটি প্ৰদান কৰে অসম চৰকাৰৰ ফালৰ পৰা এতিয়া সম্ভৱতঃ অসম চৰকাৰৰ হাতত টকা নাইকিয়া হ'ল নেকি যোৱাকালি শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াদেৱে ঘোষণা কৰিছে যে এতিয়াৰে পৰা 80% যিসকল ল'ৰা ছোৱালীয়ে পাব তেওঁলোককহে এতিয়াৰে পৰা স্কুটি দিব 80%তকৈ তলত যিসকলে লাভ কৰিব তেওঁলোকক স্কুটি প্ৰদান নকৰে বুলি জনাইছে সম্ভৱতঃ অসম চৰকাৰৰ হাতত চাগে টকা নাইকিয়া হ'ল যাৰ কাৰণে নেকি এতিয়া কি কৰিছে সিস্টেমে চেঞ্জ কৰি দিছে প্ৰথমতে 60 আছিলে তাৰ পিছত ল'ৰাবিলাকক 70 কৰিলে এতিয়া ল'ৰা ছোৱালী সবকে 80% কৰি দিছে যে 80% লাগিবই তোমালোকে তেতিয়াহে স্কুটি পাবা নহলে স্কুটি নাপাবা আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে মুছলমান সকলৰ কাৰণে এটা ভাল খবৰ ওলাইছে যিসকলে হজলৈ যাত্ৰা কৰিম বুলি ভাবিছে হজলৈ যাম বুলি ভাবিছে তো তেওঁলোকৰ কাৰণে হজ যাত্ৰাৰ দিন ঘোষণা কৰা হৈছে তো খবৰ ওলাইছে যে 29 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব হজ যাত্ৰা আৰু 15 মেলৈ অব্যাহত থাকিব বুলি জনাইছে হজ যাত্ৰা তো মে মানে 2025 চন আৰু 2025 চনৰ 29 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব হজ যাত্ৰা আৰু 15 মেলৈকে চলিব হজ যাত্ৰা 2025 চনৰ গতিকে যিসকলে যাব বিচাৰে এপ্লাই কৰিব লাগে নেকি আগতীয়াকৈ এপ্লাই কৰিব লাগে তো তাৰ পাছতহে তেওঁলোকে যাব পাৰে আগবাইছো একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে মধ্যপ্ৰদেশৰ পৰা মধ্যপ্ৰদেশৰ ইন্দোৰ পৰা ওলাইছে একেবাৰে শেষৰ খবৰটো তো মধ্যপ্ৰদেশৰ ইন্দোৰত এটা নতুনকৈ নিয়ম বনাইছে এতিয়াৰে পৰা মধ্যপ্ৰদেশৰ ইন্দোৰত কোনো লোকে কোনো ভিক্ষাৰীক ভিক্ষা দিব নোৱাৰিব ভিক্ষা সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে ভিক্ষা খোজাটো সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে আপোনাৰ মধ্যপ্ৰদেশৰ ইন্দোৰত তো ইন্দোৰত মানে এজনো ভিক্ষাৰী থাকিব নোৱাৰিব কোনো লোকে ভিক্ষাও দিব নোৱাৰিব যদি কোনোবা লোকে ভিক্ষা দিয়ে কোনো লোকক তেন্তে তেখেতলোকৰ ওপৰত এফআইআৰ ৰুজু কৰা হ'ব বুলি জনাইছে গোচৰ ৰুজু কৰা হ'ব বুলি জনাইছে তেওঁলোক বিপদত পৰিব মানে আপোনাৰ কোনোটো ভিক্ষা খুজিব নোৱাৰিবই কিন্তু কোনোবাই যদি ভিক্ষা খোজা মানুহক ভিক্ষা দিয়েও তেনে তেখেতে বিপদত পৰি যাব গতিকে সাৱধান মানে আৰু আপোনাৰ যেটা ভিক্ষা নচলিব বাৰু যি কি নহওক আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে খবৰকেইটা জানি কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খাজিলে বিদায় মাগিছোঁ ধন্যবাদ জয়